যে প্লেন ওলাই যায় সেইকেইজন কোন হয় লেডিজ হয় তেন্তে ইয়াতে আমি লেডিজক কিয় ফাৰ্ষ্ট নিদিওঁ দিব লাগিব ন নাম ক'ৰ পৰা আহিছে কি বেমাৰ আছিল কি প্ৰডাক্ট ইউজ কৰিছে তাৰ বাহিৰে একোৱে ক'ব নালাগে নাম ক'ৰ পৰা আহিছে কি বেমাৰ আছিল কি প্ৰডাক্ট ইউজ কৰিছে নমস্কাৰ নাম মোৰ দুৰ্গাৰাণী মজুমদাৰ মই ভেটাপাৰাৰ পৰা আহিছোঁ মোৰ দেউতাৰ চুগাৰ পেচেণ্ট হয় তেওঁৰ বহুত দিন ধৰিলৈ তেওঁৰ সাংঘাতিক চুগাৰ মানে 3 মাহৰ মূৰে মূৰে তেওঁক জাৰিচাৰাত পোৱা নিচিনাকৈ জিএমচিত মানে ভৰ্তি কৰিবই লাগে তাৰমানে কি হয় ছডিয়াম ল' হৈ যায় পটেছিয়ামটো বহুত ল' হৈ যায় তেওঁ মানে 3 মাহৰ মূৰে মূৰে কণ্টিনিউ চলি আছে মই তেতিয়া এই বিজনেছটো মানে জইন কৰিছোঁ জাষ্ট মই তাৰমানে দেউতাক কৈ আছোঁ যে আপুনি ইয়াৰে ডাইটা লাইফটো আছে ইউজ কৰক দেউতাই মানে কৈ আছে যে এই নাই মই এইবিলাক ইউজ নকৰোঁ কাৰণ আগৰ মানুহ তেওঁলোকে সাংঘাতিক ধৰণে মানে বিশ্বাস নকৰে যে এনেকুৱা প্ৰডাক্ট আছে তাৰমানে নাজানে এদিন মই ঘৰত গ'লোঁ দেউতাক মই কৈছোঁ দেউতা চাওক মই যে কৰি আছোঁ মই এই বিজনেছটো কৰি আছোঁ মই আপোনাক অকণমান বুজাই দিওঁ দেউতা মানে নুশুনে কোনো পধ্যে নুশুনে মোৰ মানে ঘৰৰ ভাইটি সাংঘাতিক ধৰণে নিগেটিভ মানে কি কৰি আছ তই এইবিলাক কি মানে প্ৰডাক্ট ইউজ কৰিছ কত দেখিছোঁ এনেকুৱা এইবিলাক কৰিব নালাগে তাতে মানে মই বোলো নাই মই দেউতাক অলপ বুজাই দিলোঁ মই বোলো চাওক দেউতা এইটো এনেকুৱা হয় আপোনাৰ প্ৰডাক্টটোৰ বিষয়ে মই কওঁ কি আছে ইয়াত কি নাই দেউতাই ক'লে ঠিক আছে বুজি পেলাই দেউতাই ক'লে ঠিক আছে মই ল'লে এসপ্তাহ খালে তাৰপিছত থৈ দিলে নাখালে দেউতাৰ কি হ'ল চুগাৰৰ মেডিচিন নাইকিয়া হ'ল তাৰপিছত দেউতাই ক'লে মোক মাজনী বুলি মাতে মাজনীয়ে দিছিল যে এইটো মই তাৰপিছত খালে তেওঁ মানে চুগাৰ সাংঘাতিক ধৰণে খায় মৰ্ণিং টাইমত তেওঁৰ 300 এবভ থাকে তাৰপিছত তেনেকুৱা হ'ল তাৰপিছত দেউতাক মই ক'লোঁ আপুনি এতিয়াতো ৰেগুলাৰ লৈ আছে মেডিচিনকেইটা মোৰ ডাইভা লাইফটো ল'ম দেউতাই তাৰপিছত ডাইভা লাইফটো ল'লে এসপ্তাহৰ পিছত মোলৈ ফোন আহিছে দেউতাই কৈছে ঐ তই মোক কি দিছিলি মই বোলো কিয় কি হ'ল কৈছে মোৰ দেখোন চুগাৰটো নীল হৈ গৈছে মই বোলো নীল হৈ গৈছে কৈছে নীল হোৱা নাই মানে কমি গৈছে যিমান আছিলে এতিয়া 120 এনেকুৱা ধৰণে মই বোলো ঠিক আছে আপুনি খাই লওক ভাইটিক মানে ফোন কৰি ক'লে আৰু কৈছে মই তাক ক'বলৈ ভয় লাগিছে মই নকওঁ তই কবি মই বোলো ঠিক আছে তাৰপিছত মই ভাইটিক ক'লোঁ ভাই দেউতাৰ চুগাৰটো ল' হৈছে গম পাইছোঁ সি কৈছে অঁ কেনেকৈ ল' হৈ গ'ল মই গমেই নাপাওঁ মই বোলো হেৰি নহয় দেউতাৰ যে চুগাৰটো ল' হ'ল এই মই যে দিছিলোঁ ডাইভা লাইফ সেইটো খাই পেলাই ল' হৈ গৈছে তাৰপিছত কৈছে হয় নেকি সি ডাইৰেক্ট কৈছে এই কিডনী কিবা আছে নেকি দিবিচোন মই তাৰপিছত লাষ্ট মই উইকত দি পঠাইছোঁ ইউৰিন টেষ্টটো দি পঠাইছোঁ থেংক ইউ ধন্যবাদ নমস্কাৰ মোৰ নাম দিলীপ কুমাৰ মই ৰুক্মিণী গাঁৱৰ পৰা আহিছোঁ মোৰ ক'বলৈ গ'লে MI লাইফষ্টাইলটোত মোৰ আৰম্ভ হৈছিলে কৰোণাৰ সময়ত আজি অঞ্জন ডেকাচাৰ নাই মোৰ এটা এক্সিডেণ্ট হৈছিলে এতিয়া ভৰিত 32টা স্ক্ৰু লাগি আছে উইথ পাতি সেইখিনি সময়ত মোক অঞ্জন ডেকাচাৰে মোৰ মিছেছক প্লানটো দেখুৱাইছিলে মিছেছে মোৰ আইডিও ল'লে আজি গীতু মেম বহি আছে গীতু মেমক যোনে জইন কৰাইছে তেখেতক মোৰ মিছেছে জইন কৰাইছে কিন্তু মোৰ মিছেছৰ আইডিটো গ্ৰীণ নহ'ল মানে সেইখিনি সময়ত মোৰ পইচা ইমান অসুবিধা মই 1 মাহ কমপ্লিট বেড ৰেষ্ট না মই বিচনাৰ পৰা উঠিব পাৰোঁ নে মই বিচনাত ভালকৈ বহিব পাৰোঁ সেইখিনি সময়ত অঞ্জন ডেকাচাৰে কৈছিলে কিবাকৈ আইডিটো গ্ৰীণ কৰি লওক কিন্তু মোৰ পইচা নাছিল নাথাকোঁতে আইডিটো মানে উৰি গ'ল এটা সময়ত আইডিটো উৰি গ'ল আজি গীতু মেম ZTC ৰেংকত আছে এপ্লাই নাছিলে তেখেত ক'ত আছে নাজানো কিন্তু গীতু মেমক মই ভালকৈ জানো বাৰু যিয়ে নহওক তাৰপিছত পালোঁ মই স্মৃতি মেম মোক এই বস্তুটো আকৌ টানিলে তাৰমানে মই যেতিয়া অলপমান এক্সিডেণ্ট হোৱাৰ পৰা বাহিৰত ওলাই আহিলোঁ ওলাই অহাৰ পিছত স্মৃতি মেমে পালে স্মৃতি মেমে পাই পেলাই মোক ভালকৈ বুজালে মই তেতিয়াই নিগেটিভ আছিলোঁ মই মিছেছক কৈছিলোঁ বাদ দিয়া কিন্তু অঞ্জন ডেকা আৰু মই একেলগে এটা কোম্পানীত কাম কৰিছিলোঁ মই মিছেছক কৈছিলোঁ বাদ দিয়া এইবিলাক নেটৱৰ্ক মাৰ্কেটিং এইবিলাক কৰিব নালাগে স্মৃতি মেমে পালে বুজাই এটা প্ৰডাক্ট মই খাইছিলোঁ সেইখিনি সময়ত তাৰমানে কি হাতখন মোৰ 10 মিনিটৰ মূৰে মূৰে এনেকৈ জোকা দিব লাগে মানে কি গোটেই হাতখন কিৰকিৰাই টানি ধৰে তেতিয়া মই ছাৰক কৈছিলোঁ আমাৰ প্ৰিয়ব্ৰত ছাৰ তেখেতে আজিলৈকে মোক হাতত আঙুলিত হাত ভৰি ধৰি আগবঢ়াই নি আছে তেখেতৰ কাৰণে এটা জোৰদাৰ তালি হ'ব লাগে মোৰ আপলাইন স্মৃতি মেম কিন্তু স্মৃতি মেমক মই যিমান পাওঁ তাতকৈ মই বেছি পাওঁ প্ৰিয়ব্ৰত ছাৰক গতিকে তেখেতক ক'লোঁ কওঁতে এক্সপেৰিমেণ্ট গ'লটো খাবলৈ দিলে এসপ্তাহমান খোৱাৰ পিছত বিষটো এনেকুৱা হ'ল মই ভাবিলোঁ বেছি হ'ল নেকি খালে মানুহ ভালহে হয় কিন্তু দেখোন বেছিহে হৈছে বেছিটো এইকাৰণে হৈছে তাক একদম ভিতৰৰ পৰা তাৰমানে চেপি বাহিৰত উলিয়াই দিছে
কিন্তু আজি 13 বছৰ হৈ গ'ল মোৰ আজিলৈকে হাত জিনজনি নাই। থেংক ইউ, জয় হিন্দ, জয় মাই লাইফ। অকল দুজনেই নহয়, আজিৰ পৰা 4 বছৰ আগতে শুনিছিলোঁ 51 লাখ ছেটিছফাই কাষ্টমাৰ আছে এম আই লাইফষ্টাইলৰ, আৰু আজিৰ তাৰিখত 51 লাখ নহয় 1 কৰোৰ পাৰ কৰিছে ছেটিছফাই কাষ্টমাৰ। আৰু যদি ইয়াতে ক'বলৈ দিওঁ হয়তো 10 জনৰ বাহিৰে বাকী গোটেইখিনিয়ে আমাৰ প্ৰডাক্ট ইউজ কৰিছে আৰু 100% ৰিজাল্ট পাইছে। দেখিলে নমুনা মাই লাইফষ্টাইলৰ, গম পালে? কেনেকুৱা লাগিলে? ভাল লাগিলে? জবৰদস্ত ক্লাছিং হ'ব লাগে দুটা।